তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ আমগুৰি গাঁৱত চাঞ্চল্যকৰ ঘটনা। এটা পৰিয়ালৰ পানী টেংকি বিষাক্ত দ্ৰব্য ঢালি সম্পূৰ্ণ পৰিয়ালটোকে হত্যা কৰাৰ চক্ৰান্ত। আমগুৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ৰামজী শৰ্মাৰ বাসগৃহত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত ইতিমধ্যে স্থানীয় আৰক্ষী উপস্থিত তদন্ত আৰম্ভ কৰিছে। ৰামজী শৰ্মা বিশেষ কৰ্মৰ বাবে ঘৰত নাছিল। ৰামজী শৰ্মাৰ পত্নীয়ে সন্তানক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱাৰ সময়ত দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ। ঘৰলৈ আহি ঘৰৰ ভিতৰত থকা টেপ খুলি পানী খাবলৈ বিচৰাৰ সময়তে ঘটনাৰ বিষয়ে অৱগত হোৱাত হোৱা দোৱা লাগে। হয়, জাষ্ট অলপ আগত আমি এটা কমপ্লেইন পাইছোঁ। আমাৰ আমগুৰিত ৰামজী শৰ্মাৰ ঘৰত এটা পানী চিনটেক্সত এটা পেষ্টিচাইড মিক্স কৰা হৈছে বুলি কোনোবা আননন মিছক্ৰিয়েণ্ট এইটো। বাট যিটো কাম কৰিছে এইটো বেয়া হৈছে বাৰু। আমি প্ৰপাৰ ইনভেষ্টিগেশ্যনত আমি এইটো পুৰা চেষ্টা কৰিম যাতে এইটো একিউজটো ধৰা হয়। অতি মৰ্মাহতৰ ঘটনা। যিহেতু আমি ৰামজী শৰ্মাৰ ঘৰত আমি উপস্থিত হৈছোঁ, এটা গোটেই ৰাইজ তেওঁৰ ঘৰত আজি মানে পৰিকল্পিত ঘটনা, এই যে পৰিকল্পিত ঘটনা বুলি ক'ব পাৰি আমি। তেওঁলোকে যিবোৰ এই মানৱৰূপ দানৱে এই ঘৰক পৰিকল্পিতভাৱে তেওঁলোকে নিক্ষেপ মানে এই সন্তান বা তেওঁলোকৰ পৰিয়ালক নিক্ষেপ কৰিবলৈ যি প্লেনিং কৰিছিলে, কিন্তু ভগৱানো সঁচাকৈ আছে বুলি মই আজি অনুভৱ কৰিছোঁ। যিহেতু ভগৱান আছে বুলি আমি আজি একদম প্ৰত্যক্ষদৰ্শী হিচাপে আজি আমি গম পাইছোঁ। তেওঁলোকে যি ভাবিছিলে যে আজি তেওঁলোকক নিক্ষেপ কৰা ঘটনাটো, তেওঁলোকে যি পানীৰ টেপত উঠি পিনে তেওঁলোকে কীটনাশৰ দৰৱ এনেকৈ ধৰণে ভৰাই দিছে। মানে তেওঁলোকে পানী টেপ খুলোঁতে গোটেই দুৰ্গন্ধময় হৈ আছে। সেইকাৰণে আমি গম পালোঁ বা তেওঁলোকে গম পালে, কিন্তু ভগৱানে যি বচালে সেইখিনি কিন্তু মই এই পৰিয়ালক কিন্তু মই ধন্যবাদ দিবলৈ বিচাৰিছোঁ। আৰু আমি কামনা কৰিছোঁ এই যি মানৱৰূপী দানৱে যি ঘটনা কৰিছে, এই ঘটনা কিন্তু আমি চবে মিলি পিনে কেনেকৈ আমি কৰায়ত্ব কৰিব পাৰিম সেইখিনি কথা কিন্তু মই ইয়াৰ পৰা মই তেওঁৰ বাসগৃহৰ পৰা মই অনুৰোধ কৰিব বিচাৰিছোঁ। লগতে তেওঁ এই আমগুৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি হয়, আৰু এই সভাপতি সম্পাদকৰ গোটেই পৰিয়ালবৰ্গকে মানে গাঁওৰক্ষী বাহিনীৰ পৰিয়ালবৰ্গকে মানে খোজে মানে তেওঁলোকক কেনেকৈ আমি বিচাৰি পাওঁ। আৰু ফিলবাৰী প্ৰশাসন অলৰেডি ইয়াত আহি পাই তেওঁলোকে পৰিভ্ৰমণ কৰিছে। অচি ছাৰ আমাৰ লগত আছে, আৰু গোটেই ৰাইজক আমি অনুৰোধ কৰিব বিচাৰিছে যাতেকে অনাগত দিনত এনেকুৱা ঘটনাৰ পৰা কিন্তু আমি বঞ্চিত থাকিব লাগে। আৰু ৰাইজকো সজাগ হ'বলৈ মই অনুৰোধ কৰিছোঁ। যি টেপ আমি কেনেকৈ ধৰণে সুৰক্ষিত কৰি থ'ব পাৰি সেইখিনি কথা মই কিন্তু ৰাইজক মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।